হেল্ল' গাইজ, ৱেলকাম টু নানকিন চেনেল। আহক আজি আমি বেলেগ এখন গাড়ীৰ কথা ডিছকাছ কৰিব আহিম, য'ত 1 টকাৰো তেল নালাগিব আৰু আমি বিনা পইচাত আমি অহা যোৱা কৰিব পাৰিম। য'ত মন যায় যাব পাৰিম, আহিব পাৰিম, ফুৰিব পাৰিম। আৰু একচুৱেলি আপোনালোকে ভাবিছে চাগে আজি 1 টকা তেল নলগাকৈ কেনেকৈ আমি অহা যোৱা কৰিব পাৰিম। একচুৱেলি সঁচাই হয়। আহক আমি চাম সেইখন কোন হয়নো। এয়া চাওক, অ'লাৰ এখন ইলেক্ট্ৰিক স্কুটি হয়। যিহেতু মই নিজেই এখন ব্যৱহাৰ কৰি আছোঁ বহুত দিনৰ পৰা, মই সঁচাকেই কৈছোঁ বহুত ভাল। বহুতে ভাল। আপোনালোকে কোনোবাই যদি ল'বলৈ বিচাৰে নিশ্চয় ল'ব পাৰে। সঁচাকৈ বহুত ভাল লাগিছে মোৰ এইখন ব্যৱহাৰ কৰি। যিহেতু আজিকালি তেলৰ দাম পূৰা আকাশ চুইছে। আৰু এতিয়া বৰ্তমান সঁচাকৈ বহুতেই দাম। আৰু তেনেকুৱা ক্ষেত্ৰত এতিয়া এইখন স্কুটি সঁচাই বহুতেই মোৰ ভাল লাগিছে ইউজ কৰি। আৰু এইকেইটা চাওক, এইকেইটা আপোনাক যদি মেনুৱেল কৰি থয় তো এইকেইটা ব্যৱহাৰ কৰি আপুনি স্কুটিখন অপাৰেট কৰিব পাৰিব। আৰু আপুনি যদি বিচাৰে তেতিয়াহ'লে মোবাইলতো কানেক্ট কৰি এখন অপাৰেট কৰিবলৈ পাৰে। সুবিধা হয় মোবাইলত, হ'লেও মেনুৱেল কৰিও সুবিধা হয়। এই ৰঙা চিম্বল যিটো আছিলে যে সেইটো চুই দিলে স্কুটিখন অন হৈ যায়। আৰু আমি ইয়াত পাছৱৰ্ডটো মাৰি ল'ব লাগে। যিহেতু এখন স্কুটিৰ কোনো চাবি নাইকিয়া, তো অভিয়াছলি ইয়াৰ পাছৱৰ্ড আমি এটা দি থ'ব লাগিব, কিয়নো বেলেগে আহি নহ'লে ইউজ কৰিবলৈ পাৰে। তো আপুনি যদি পাছৱৰ্ড এটা দি থয় তো কোনেও আপোনাৰ পাছৱৰ্ড গমো নাপাব আৰু কোনে ব্যৱহাৰো কৰিব নোৱাৰিব। আৰু যদি আপুনি মোবাইলত কানেক্ট কৰি মোবাইলত অপাৰেট কৰি লয় তেতিয়াহ'লে আপোনাৰতো সেইখন বেলেগে ইউজ কৰাৰ কোনো প্ৰশ্নই নাহিব। আৰু এটা বস্তু ইয়াত বেলেগ এটা হেৰি দিয়া আছে, এই যে আৰ চিম্বলটো আছে, সেই আৰ চিম্বলটো আপুনি কৰিলে ইয়াত ৰিভাৰটো যায়। তো স্কুটি বাইক এচবততো পোৱা নাযায় বেক যোৱাৰ, তো বেকত যোৱাৰো ইয়াত এটা সুবিধা দি থৈছে। আৰু ইয়াত বহুত ধৰণৰ সুবিধা দিছে। এই দেখিছে, এইটোত খুলিলে ইয়াত চাৰ্জিং পইণ্টটো দিয়া আছে, চাৰ্জ দিব পাৰে আপুনি। আৰু চাৰ্জ দিলে এবাৰ যদি আপুনি 2-3 ঘণ্টা আপুনি ফুল চাৰ্জ হৈ যায়, 2-3 ঘণ্টাত আপুনি ফুল চাৰ্জ দি দিলে 80 to 100 কিলোমিটাৰ ইজিলি চলি যায়। আৰু মোৰতো বহুতেই ভাল লাগিছে। আৰু ছোৱালী মানুহৰ কাৰণে বিশেষকৈ বহুত ভাল সুবিধাজনক মই ভাবোঁ যে সঁচাকৈ কোনোবাও ছোৱালী মাইকী মানুহ বা নতুন শিকা মানুহে ল'ব পাৰে। আৰু ইয়াত 3টা মোডো আছে, ইকনমিক মোড, স্পৰ্টছ মোড আৰু নৰ্মেল মোড। তো ইকনমিক মোড যিটো আমি ছোৱালী মানুহ বা নতুন যোনসকলে স্কুটি শিকিছে তেখেতসকলৰ কাৰণে এখন খুবেই সুবিধাজনক। আৰু ইকনমিক মোডত দিলে চাৰ্জটো বহুত কম খায়। আৰু এডাল চাওক চাৰ্জাৰ হয়, আৰু চাৰ্জাৰডাল এইটো প্লাগ পইণ্ট হয় আৰু এইটো বেটেৰী হয়। এইডাল দি চাৰ্জ দিব পাৰি। আৰু চাৰ্জাৰডাল দিবলৈও সুবিধা হয়, একো ইয়াৰ অসুবিধা নাই। আৰু মই ইয়াৰ কোনো ছাইড ইফেক্ট এতিয়ালৈকে বৰ্তমান দেখাতো নাই।